নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল 2026 চনৰ প্ৰথম মাহ জানুৱাৰী এই জানুৱাৰী মাহত আপোনালোকৰ ভাগ্য সলনি হ'বনে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো তথ্য জানি লওক এই ভিডিঅ'ত ৰাশিফল শুভ তাৰিখ শুভ ৰং এই বিষয়ে জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক আহক তেন্তে আৰম্ভ কৰোঁ প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ মেঘ ৰাশি ফললৈ এই মাহত মেঘ ৰাশিৰ লোকসকলৰ বাবে নতুন আৰম্ভণিৰ সংকেত লৈ আহিছে গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ বাবে আপোনাৰ জীৱনৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন দেখা যাব চাকৰি আৰু ব্যৱসায় জানুৱাৰী মাহত কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বৃদ্ধি হ'ব পাৰে চাকৰিয়ালসকলৰ বাবে নতুন কাম বা প্ৰজেক্ট আহিব পাৰে যিসকলে পদোন্নতিৰ আশা কৰি আছে তেওঁলোকৰ বাবে মাহৰ শেষৰ ফালে শুভ সংবাদ আহিব পাৰে ব্যৱসায়ীসকলৰ বাবে এই মাহত ধৈৰ্য অতি প্ৰয়োজনীয় হঠাৎ ডাঙৰ সিদ্ধান্ত লোৱা এৰাই চলক শিক্ষা আৰু কেৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো মনোযোগ বৃদ্ধি কৰাৰ সময় পঢ়া শুনাত মন বহিব বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত শুভ ফল পোৱাৰ যোগ আছে এলেহুৱা ভাৱ এৰাই চলিলে সফলতা নিশ্চিত প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেম জীৱনত এই মাহত আৱেগ বাঢ়িব কিন্তু খং আৰু খৰধৰ আপোনাৰ সম্পৰ্কত সমস্যা আনিব পাৰে কথা বতৰাত সংযম ৰাখক বিবাহিত লোকসকলৰ বাবে জীৱনত স্বাভাৱিক থাকিব কিন্তু পৰিয়ালত সময় দিবলৈ চেষ্টা কৰক আৰ্থিক দিশ আপোনাৰ ইনকাম থাকিব যদিও খৰচো বাঢ়িব পাৰে অপ্ৰয়োজনীয় বস্তুত ধন ব্যয় নকৰাই ভাল হ'ব ইনভেষ্ট কৰাৰ আগতে আপুনি ভালকৈ চিন্তা কৰক মাহৰ শেষৰ ফালে সৰু লাভ হ'ব পাৰে স্বাস্থ্য সাধাৰণতে ভাল থাকিব কিন্তু মূৰৰ বিষ ভাগৰুৱা অনুভৱ বা ৰক্তচাপৰ সমস্যা হ'ব পাৰে নিয়মিত বিশ্ৰাম লওক আৰু পানী খোৱা লগতে খং নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন এতিয়া আহিছোঁ শুভ তথ্য শুভ তাৰিখ হৈছে জানুৱাৰী মাহৰ 5 তাৰিখ 9 তাৰিখ 14 তাৰিখ 21 তাৰিখ আৰু 27 তাৰিখ এই তাৰিখকেইটা আপোনাৰ বাবে অতি শুভ শুভ সংখ্যা হৈছে 1 আৰু 9 শুভ ৰং হৈছে কমলা ৰঙা আৰু খয়েৰী লগতে সোণালী শুভ বাৰ হৈছে মঙলবাৰ শুভ দিশ হৈছে পূব 2026 চনৰ জানুৱাৰী মাহটো মেঘ ৰাশিৰ বাবে পৰিশ্ৰম ধৈৰ্য আৰু আত্মনিয়ন্ত্ৰণৰ মাহ সঠিক সিদ্ধান্ত ল'লে এই মাহত আপোনাক আগবাঢ়ি যাবলৈ সহায় কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ বৃষ ৰাশিৰ ৰাশিফললৈ এই মাহত বৃষ ৰাশিৰ লোকসকলৰ বাবে স্থিৰতা উন্নতি আৰু আৰ্থিক শক্তিৰ সংকেত লৈ আহিছে আপোনাৰ ধৈৰ্য আৰু পৰিশ্ৰমে এই মাহত ভাল ফল দিব চাকৰি কৰা লোকসকলৰ বাবে জানুৱাৰী মাহটো স্থিতিশীলতা আৰু সন্মানৰ সময় কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব যিসকলে চাকৰি সলনি কৰাৰ কথা ভাবিছে মাহৰ শেষৰ ফালে সুযোগ আহিব পাৰে ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা লাভৰ সম্ভাৱনা আছে পুৰণি ইনভেষ্টত লাভ দিব পাৰে শিক্ষা আৰু কেৰিয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো খুব শুভ হ'ব পঢ়া শুনাত মন বহিব উচ্চ শিক্ষা পৰীক্ষা বা ইণ্টাৰভিউত সফলতাৰ যোগ আছে শিক্ষক বা অভিভাৱকৰ পৰা পূৰ্ণ সহযোগ লাভ কৰিব প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেম জীৱনত এই মাহত বিশ্বাস আৰু মিঠাচ বৃদ্ধি পাব পুৰণি ভুল বুজাবুজি থাকিলে সেইটো দূৰ হ'ব বিবাহিত লোকসকলৰ বাবে পাৰিবাৰিক সুখ শান্তি বাঢ়িব বিবাহৰ কথা চলি থকা লোকসকলৰ বাবে শুভ সময় এই জানুৱাৰী মাহটো এতিয়া আছোঁ টকা পইচাৰ দিশত জানুৱাৰী মাহটো বৃষ ৰাশিৰ বাবে বহুত ভাল হ'ব ইনকাম বৃদ্ধি পাব সঞ্চয় বাঢ়িব ঘৰুৱা বা ভূমি সম্পৰ্কীয় লাভ হ'ব পাৰে কিন্তু অতি বিলাসিতা এৰাই চলক স্বাস্থ্য সাধাৰণতে ভাল থাকিব কিন্তু ডিঙি বা ছাল সম্পৰ্কীয় সমস্যা হ'ব পাৰে ঠাণ্ডা বস্তু খোৱা কম কৰক আৰু নিয়মিত ব্যায়াম কৰক শুভ তাৰিখ হৈছে 6 10 15 20 আৰু 28 শুভ ৰং হৈছে সেউজীয়া গোলাপী আৰু বগা শুভ সংখ্যা হৈছে 2 আৰু 6 শুভ বাৰ হৈছে শুক্ৰবাৰ শুভ দিশ হৈছে দক্ষিণ 2026 চনৰ জানুৱাৰী মাহটো বৃষ ৰাশিৰ বাবে সুখ স্থিৰতা আৰু আৰ্থিক উন্নতিৰ মাহ ধৈৰ্য আৰু সঠিক সিদ্ধান্তই আপোনাক আগবঢ়াই লৈ যাব ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ মিথুন ৰাশিৰ ফললৈ এই মাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া ফলদায়ক আৰু নতুন অভিজ্ঞতাৰ মাহ হ'ব বুদ্ধিমত্তা আৰু কথা বতৰাৰ দক্ষতাই আপোনাক আগবাঢ়ি যাবলৈ সহায় কৰিব
জানুৱাৰী মাহত কৰ্মক্ষেত্ৰত কামৰ প্ৰেছাৰ বাঢ়িব, একেলগে বহু কাম কৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহত লাভ আৰু লোকচান দুয়োটাই থাকিব পাৰে। হঠাৎ ডাঙৰ সিদ্ধান্ত নল'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো মন অস্থিৰ হোৱাৰ সম্ভাৱনা আছে। মনোযোগ বজাই ৰাখিলে নিয়মিত অধ্যয়ন অতি প্ৰয়োজন। প্ৰতিযোগিতামূলক পৰীক্ষাত সৰু বাধা আহিব পাৰে, কিন্তু চেষ্টা অব্যাহত ৰাখিলে সফলতা পাব। প্ৰেম জীৱনত এই মাহত নতুন পৰিচয় বা নতুন আৰম্ভণি হ'ব পাৰে, কিন্তু একে সময়তে পুৰণি সম্পৰ্কত ভুল বুজাবুজি হোৱাৰ যোগ আছে। বিবাহিত লোকসকলে কথা-বতৰাত সংযম ৰাখিলে সংসাৰত সুখী থাকিব। টকা পইচাৰ দিশত জানুৱাৰী মাহটো মধ্যমীয়া হ'ব। ইনকাম থাকিব, কিন্তু খৰচো একে সময়তে বাঢ়িব পাৰে। ঋণ লোৱা বা ধাৰ দিয়া এই মাহত এৰাই চলক। স্বাস্থ্য সাধাৰণতে এই মাহত ভাল থাকিব, কিন্তু পেট, স্নায়ু বা টোপনিৰ সমস্যা দেখা দিব পাৰে। অধিক চিন্তা নকৰাকৈ সময়মতে বিশ্ৰাম লোৱাটো অতি প্ৰয়োজনীয়। শুভ তাৰিখ হৈছে 4, 8, 13, 18 আৰু 26। শুভ সংখ্যা হৈছে 3 আৰু 5। শুভ ৰং হৈছে কেশৰ, হালধীয়া, নীলা আৰু সেউজীয়া। শুভ বাৰ হৈছে বুধবাৰ। শুভ দিশ হৈছে পশ্চিম। থুলমূলকৈ ক'বলৈ গ'লে 2026 চনৰ জানুৱাৰী মাহটো মিথুন ৰাশিৰ বাবে ধৈৰ্য, মনোযোগ আৰু সঠিক সিদ্ধান্তৰ মাহ। নিজৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰিলে ভাল ফলাফল লাভ কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহত কৰ্কট ৰাশিৰ ৰাশিফললৈ। এই মাহটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে সুখ, উন্নতি আৰু মানসিক শান্তিৰ মাহ। পৰিয়াল আৰু কৰ্মক্ষেত্ৰ দুয়ো ঠাইতে শুভ পৰিৱৰ্তন দেখা যাব। চাকৰিয়ালসকলৰ বাবে জানুৱাৰী মাহত উন্নতি আৰু প্ৰমোচনৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ মূল্যায়ন হ'ব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। ব্যৱসায়ীসকলৰ ইনকাম বৃদ্ধি পাব, লাভ বৃদ্ধি পাব, লগতে পুৰণি সমস্যা সমাধান হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো খুবেই শুভ। পঢ়া-শুনাত মন বহিব আৰু ফলাফল ভাল হ'ব। উচ্চ শিক্ষা বা বৃত্তিৰ বাবে সুযোগ আহিব পাৰে। প্ৰেম জীৱনত এই মাহত বিশ্বাস আৰু অনুভৱৰ গভীৰতা বৃদ্ধি পাব। পুৰণি ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত লোকসকলৰ বাবে সংসাৰ সুখী আৰু শান্তিপূৰ্ণ থাকিব। পৰিয়ালৰ সৈতে সময় কটাবলৈ ভাল সুযোগ পাব। আৰ্থিক দিশত জানুৱাৰী মাহটো কৰ্কট ৰাশিৰ বাবে শক্তিশালী হ'ব। ইনকাম বৃদ্ধি পাব। ঘৰ, মাটি বা যান-বাহন সম্পৰ্কীয় লাভ হ'ব পাৰে। সঞ্চয়ৰ সুযোগ লাভ কৰিব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ বা পেটৰ সৰু সমস্যা হ'ব পাৰে। নিয়মিত বিশ্ৰাম লওক আৰু সঠিক খাদ্য অভ্যাস সহায় কৰিব। শুভ তাৰিখ হৈছে 7, 11, 16, 22 আৰু 29। শুভ ৰং হৈছে বগা, ৰূপালী আৰু ছাই বৰণীয়া। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ বাৰ হৈছে সোমবাৰ। শুভ দিশ হৈছে উত্তৰ। 2026 চনৰ জানুৱাৰী মাহটো কৰ্কট ৰাশিৰ বাবে সুখ, স্থিৰতা আৰু উন্নতিৰ মাহ। সুযোগসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিলে জীৱনত আগবাঢ়ি যাব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ সিংহ ৰাশিৰ ফল। এই মাহত সিংহ ৰাশিৰ লোকসকলৰ বাবে নেতৃত্ব, সফলতা, আত্মবিশ্বাসৰ মাহ। আপোনাৰ দক্ষতা আৰু সাহসে আপোনাক আগবঢ়াই নিব। চাকৰিয়ালসকলৰ বাবে জানুৱাৰী মাহত নতুন দায়িত্ব আৰু সন্মান আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব। প্ৰমোচন বা নতুন পদৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা প্ৰকল্প আৰম্ভ কৰাৰ বাবে শুভ সময়। সাহসী হিচাপে সিদ্ধান্ত ল'লে লাভ দিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো সৃষ্টিশীলতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ সময়। কলা, ক্ৰীড়া বা নেতৃত্বমূলক ক্ষেত্ৰত ভাল ফল পাব। পৰীক্ষাত সফলতাৰ যোগ আছে। প্ৰেম জীৱনত এই মাহত আকৰ্ষণ আৰু ৰোমাঞ্চ বাঢ়িব। নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে, কিন্তু অহংকাৰ বা অধিক আধিপত্য এৰাই চলক। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত সম্পৰ্ক ভাল থাকিব। আৰ্থিক দিশত জানুৱাৰী মাহটো লাভজনক হ'ব। ইনকাম বৃদ্ধি পাব, কিন্তু একে সময়তে বিলাসী খৰচো বাঢ়িব পাৰে। বাজেট ৰাখক। স্বাস্থ্য ভাল থাকিব, কিন্তু হৃদয়, ৰক্তচাপ বা পিঠিৰ সমস্যাৰ প্ৰতি সাৱধান হওক। নিয়মিত ব্যায়াম আৰু বিশ্ৰাম কৰক। শুভ তাৰিখ হৈছে 5, 9, 12, 19 আৰু 25। শুভ ৰং হৈছে সোণালী আৰু কমলা। শুভ সংখ্যা হৈছে 1 আৰু 4। শুভ বাৰ হৈছে ৰবিবাৰ। শুভ দিশ হৈছে পূব। থুলমূলকৈ 2026 চনৰ জানুৱাৰী মাহটো সিংহ ৰাশিৰ বাবে সফলতা আৰু নেতৃত্বৰ মাহ। নম্ৰতা বজাই ৰাখিলে এই মাহ আৰু অধিক লাভজনক হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।
এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ কন্যা ৰাশিফললৈ। এই মাহত কন্যা ৰাশিৰ লোকসকলৰ বাবে পৰিশ্ৰম, ধৈৰ্য আৰু সফলতাৰ মাহ। সঠিক সময়ত সঠিক পদক্ষেপ আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। চাকৰিয়ালসকলৰ বাবে জানুৱাৰী মাহটো কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ সময়। কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি পাব। যিসকলে নতুন কামৰ সুযোগ বিচাৰি আছে তেওঁলোকৰ বাবে ভাল সময়। ব্যৱসায়ীসকলৰ বাবে লাভ বৃদ্ধি পাব, বিশেষকৈ সুপৰিকল্পিতভাৱে ইনভেষ্টৰ মাধ্যমেৰে। শিক্ষা আৰু কেৰিয়াৰ, ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো মনোযোগ, অধ্যয়ন আৰু সৃজনশীলতাৰে ভৰা হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত শুভ ফল পোৱাৰ সম্ভাৱনা আছে। অধ্যাপক বা শিক্ষকৰ পৰা সহযোগ পাব। প্ৰেম জীৱনত এই মাহত স্থিৰতা আৰু বুজাবুজিৰ সময়। কোনো সৰু ভুল বুজাবুজি থাকিলে সঠিকভাৱে সমাধান হ'ব। বিবাহিত লোকসকলৰ বাবে সংসাৰ সুখী থাকিব। পৰিয়ালৰ লগত সময় কটাবলৈ এই মাহটো ভাল। আৰ্থিক দিশত জানুৱাৰী মাহটো স্থিতিশীল আৰু লাভজনক হ'ব। ইনকাম থাকিব কিন্তু সঞ্চয় বৃদ্ধি পাব। অতি বিলাসী খৰচ এৰাই চলক। স্বাস্থ্য সাধাৰণ থাকিব কিন্তু পেট বা ছালৰ সৰু সমস্যা হ'ব পাৰে। নিয়মিত ব্যায়াম, বিশ্ৰাম আৰু সঠিক খাদ্য গ্ৰহণে সহায় কৰিব। শুভ তাৰিখ হৈছে 6, 10, 14, 18 আৰু 24। শুভ ৰং হৈছে সেউজীয়া, বাদামী আৰু নীলা। শুভ সংখ্যা হৈছে 5 আৰু 6। শুভ বাৰ হৈছে বুধবাৰ। শুভ দিশ হৈছে দক্ষিণ। থুলমূলকৈ জানুৱাৰী মাহৰ 2026 চনৰ জানুৱাৰী মাহটো কন্যা ৰাশিৰ বাবে ধৈৰ্য, পৰিশ্ৰম আৰু সফলতাৰ মাহ। সঠিক সিদ্ধান্ত আৰু ধৈৰ্যৰে এই মাহত সফলতা নিশ্চয় লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ তুলা ৰাশিফললৈ। এই মাহত তুলা ৰাশিৰ লোকসকলৰ বাবে সম্পৰ্ক, বুজাবুজি আৰু সামাজিকতা বৃদ্ধি কৰাৰ মাহ। সকলো ক্ষেত্ৰতে সহমতে আপোনাক আগবাঢ়ি লৈ যোৱাত সহায় কৰিব। চাকৰিয়ালসকলৰ বাবে জানুৱাৰী মাহটো সহযোগ আৰু দলীয় কামত সফলতাৰ সময়। সহকৰ্মীৰ সহায়ত কাম আগবাঢ়িব। ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্ট, চুক্তি বা প্ৰকল্পৰ সম্ভাৱনা আছে। ধৈৰ্য আৰু পৰিকল্পনাই লাভ বৃদ্ধি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো কলাৰ ক্ষেত্ৰ বা সামাজিক কামত সফলতাৰ যোগ। মনোযোগ ৰাখিলে পৰীক্ষাত শুভ ফল পাব। সহপাঠী বা শিক্ষকৰ সহায় লাভ কৰিব। প্ৰেম জীৱনত এই মাহত বুজাবুজি আৰু সজাগ যোগাযোগ অত্যন্ত প্ৰয়োজন। সৰু ভুল বুজাবুজি থাকিলে ধৈৰ্যৰে সমাধান কৰক। বিবাহিত লোকসকলৰ বাবে সংসাৰ সুখী থাকিব। পৰিয়ালৰ সৈতে সময় কটাবলৈ শুভ মাহ। এতিয়া হৈছে টকা পইচা। আৰ্থিক দিশত জানুৱাৰী মাহটো মধ্যমীয়া ফলদায়ক হ'ব। ইনকাম থাকিব কিন্তু খৰচো বাঢ়িব পাৰে। অতি বিলাসিতা এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া অৱস্থা থাকিব। বিশেষকৈ মানসিক চাপ বা ছাল নাইবা পেটৰ সৰু সমস্যা হ'ব পাৰে। বিশ্ৰাম, ব্যায়াম আৰু সঠিক খাদ্য গ্ৰহণ উপকাৰী হ'ব। শুভ তাৰিখ হৈছে 7, 11, 15, 20 আৰু 26। শুভ ৰং হৈছে গোলাপী, নীলা আৰু খয়েৰী। শুভ সংখ্যা হৈছে 6 আৰু 9। শুভ বাৰ হৈছে শুক্ৰবাৰ। শুভ দিশ হৈছে পশ্চিম। 2026 চনৰ জানুৱাৰী মাহটো তুলা ৰাশিৰ বাবে সম্পৰ্ক আৰু সামাজিক সফলতাৰ মাহ। ধৈৰ্য সহমতে কাম কৰিলে এই মাহত লাভ আৰু সুখ নিশ্চিত। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ'। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ বৃশ্চিক ৰাশিফললৈ। এই মাহটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শক্তি, সংকল্প আৰু লক্ষ্যৰ বাবে আগবাঢ়ি যোৱাৰ সময়। সাহস, অধ্যৱসায় আৰু মনোবল বৰ্ধিত হ'ব। চাকৰিয়ালসকলৰ বাবে জানুৱাৰী মাহটো সফলতাৰ সময়। নতুন প্ৰকল্প, দায়িত্ব বা প্ৰমোচনৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কৌশল আৰু নেতৃত্ব প্ৰকাশ পাব। ব্যৱসায়ীসকলৰ বাবে নতুন উদ্যোগ বা ইনভেষ্টৰ শুভ সময়। কৌশলী সিদ্ধান্তত আপুনি লাভ বৃদ্ধি কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো মনোযোগ আৰু অধ্যৱসায়ৰ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা সম্ভাৱনীয়। অধ্যাপক আৰু শিক্ষকৰ সহায় পাব। প্ৰেম জীৱনত এই মাহত গভীৰ অনুভৱ আৰু বিশ্বস্ততা বৃদ্ধি পাব। সম্পৰ্কৰ মাজত সৰু ভুল বুজাবুজি থাকিলে ধৈৰ্য আৰু আলোচনাৰে সমাধান কৰিব পাৰিব। বিবাহিত লোকসকলৰ বাবে সংসাৰত শান্তিপূৰ্ণ আৰু সুখী থাকিব। আৰ্থিক দিশত জানুৱাৰী মাহটো শক্তিশালী আৰু লাভজনক হ'ব। ইনকাম বৃদ্ধি পাব। সঞ্চয়ৰ সুযোগ থাকিব। ডাঙৰ ইনভেষ্ট কৰাৰ আগতে পৰামৰ্শ লোৱাটো উত্তম। স্বাস্থ্য সাধাৰণ থাকিব কিন্তু মানসিক চাপ, ভাগৰুৱা বা ৰক্তচাপৰ সমস্যা হ'ব পাৰে। বিশ্ৰাম লওক, ব্যায়াম কৰক আৰু সঠিক খাদ্য গ্ৰহণে সহায় কৰিব। শুভ তাৰিখ হৈছে 4, 8, 13, 17 আৰু 23। শুভ সংখ্যা হৈছে 8 আৰু 9। শুভ ৰং হৈছে
নীলা, সেউজীয়া আৰু খয়েৰী। শুভ বাৰ হৈছে মঙলবাৰ। শুভ দিশ হৈছে উত্তৰ। থুলমূলকৈ ক'বলৈ গ'লে জানুৱাৰী মাহটো বৃশ্চিক ৰাশিৰ বাবে শক্তি, সংকল্প আৰু লক্ষ্য পূৰণৰ মাহ। সাহসী আৰু ধৈৰ্যশীল সিদ্ধান্তত সফলতা নিশ্চিতভাৱে লাভ কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ ধনু ৰাশিফললৈ। এই মাহত ধনু ৰাশিৰ লোকসকলৰ বাবে সাহস, অভিযান আৰু নতুন সুযোগৰ সময়। আপোনাৰ উৎসাহ আৰু শুদ্ধ দৃষ্টিভংগী সিদ্ধান্ত লৈ আগবাঢ়ি যাব। চাকৰি কৰা লোকসকলৰ বাবে জানুৱাৰী মাহত নতুন দায়িত্ব আৰু সুযোগ আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ সাহস আৰু দক্ষতা পৰিচিত হ'ব। প্ৰমোচনৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন প্ৰকল্প বা ইনভেষ্টৰ শুভ সময়। জ্ঞান আৰু বুদ্ধি ব্যৱহাৰ কৰি লাভ বৃদ্ধি কৰিব পাৰিব। শিক্ষাক্ষেত্ৰ আৰু কেৰিয়াৰ। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো উচ্চ শিক্ষা আৰু নতুন চেলেঞ্জৰ বাবে উপযুক্ত সময়। মনোযোগ আৰু অধ্যৱসায়ে সফলতা নিশ্চিত কৰিব। প্ৰেম জীৱনত এই মাহত উৎসাহ আৰু নতুন অনুভৱ বাঢ়িব। নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে সংসাৰত সুখী থাকিব, কিন্তু অহংকাৰ এৰাই চলা প্ৰয়োজন। আৰ্থিক দিশত জানুৱাৰী মাহটো মধ্যমীয়া হ'ব। ইনকাম থাকিব, কিন্তু খৰচ বাঢ়িব পাৰে। নতুন ইনভেষ্টৰ আগতে পৰামৰ্শ ল'ব। স্বাস্থ্য সাধাৰণতে এই মাহত মধ্যমীয়া অৱস্থাত থাকিব। বিশেষকৈ পিঠি, মানসিক চাপৰ প্ৰতি সাৱধান থাকক। নিয়মিত ব্যায়াম, বিশ্ৰাম আৰু খাদ্য গ্ৰহণে সহায় কৰিব। শুভ তাৰিখ হৈছে 5, 9, 14, 21 আৰু 27। শুভ ৰং হৈছে বেঙুনীয়া, হালধীয়া আৰু ৰূপালী। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ বাৰ হৈছে বৃহস্পতিবাৰ। শুভ দিশ হৈছে পূব। থুলমূলকৈ 2026 চনৰ জানুৱাৰী মাহটো ধনু ৰাশিৰ বাবে সাহস, নতুন সুযোগ আৰু অভিযানৰ মাহ। সঠিক সিদ্ধান্ত আৰু উৎসাহে এই মাহত সফলতা নিশ্চিত কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ মকৰ ৰাশিফললৈ। এই মাহত মকৰ ৰাশিৰ লোকসকলৰ বাবে পৰিশ্ৰম, স্থিৰতা আৰু নতুন আৰম্ভণিৰ সময়। ধৈৰ্য আৰু প্ৰচেষ্টাই আপোনাক সফলতাৰ দিশে আগবঢ়াই নিব। চাকৰি কৰা লোকসকলৰ বাবে জানুৱাৰী মাহটো দায়িত্ব আৰু প্ৰমোচনৰ সম্ভাৱনাময় আছে। কৰ্মক্ষেত্ৰত ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰিলে সন্মান বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি, উদ্যোগ বা ইনভেষ্টৰ সুবিধা আছে। সাহসীভাৱে সিদ্ধান্ত ল'লে লাভ বৃদ্ধি কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো মনোযোগ আৰু অধ্যৱসায়ৰ সময়। প্ৰতিযোগিতামূলক পৰীক্ষা শুভ ফল পাব। অধ্যাপক বা অভিভাৱকৰ সহায় লাভ কৰিব। প্ৰেম জীৱনত এই মাহত বিশ্বাস আৰু স্থিৰতা বৃদ্ধি পাব। সম্পৰ্কত ধৈৰ্যৰ প্ৰয়োজন। বিবাহিত লোকসকলৰ বাবে সংসাৰ শান্তিপূৰ্ণ থাকিব। পৰিয়ালৰ লগত সময় কটাবলৈ শুভ সময়। আৰ্থিক দিশত জানুৱাৰী মাহটো মকৰ ৰাশিৰ বাবে লাভদায়ক আৰু স্থিৰ আয় থাকিব। সঞ্চয় বৃদ্ধি পাব। ডাঙৰ ইনভেষ্ট কৰাৰ আগতে পৰামৰ্শ লোৱাটো উত্তম। স্বাস্থ্য সাধাৰণ থাকিব, কিন্তু ডিঙি বা উশাহ-নিশাহ লগতে আপোনাৰ হাড় সমস্যা হ'ব পাৰে, হাড়ৰ সমস্যা। নিয়মিত ব্যায়াম, বিশ্ৰাম আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিলে সহায় কৰিব। শুভ তাৰিখ হৈছে 6, 10, 16, 20 আৰু 28। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ ৰং হৈছে নীলা, সেউজীয়া আৰু বাদামী। শুভ বাৰ হৈছে শনিবাৰ। শুভ দিশ হৈছে দক্ষিণ। থুলমূলকৈ ক'বলৈ গ'লে 2026 চনৰ জানুৱাৰী মাহটো মকৰ ৰাশিৰ বাবে ধৈৰ্য, স্থিৰতা আৰু লাভৰ মাহ। সঠিক পদক্ষেপ আৰু অধ্যৱসায়ে আপোনাক সফলতা দান কৰিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ কুম্ভ ৰাশিফললৈ। এই মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নতুন চিন্তা, সৃজনশীলতা আৰু নতুন সুযোগৰ সময়। উদ্ভাৱনীশীল আৰু ধৈৰ্যশীল পদক্ষেপে আপোনাক আগবঢ়াই লৈ যাব। চাকৰিয়ালসকলৰ বাবে জানুৱাৰী মাহটো নতুন আইডিয়া আৰু প্ৰকল্পৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পৰা সুযোগ থাকিব। ব্যৱসায়ীসকলৰ বাবে নতুন উদ্যোগ বা ক্লায়েণ্ট আহিব পাৰে। কৌশলী আৰু সঠিক সিদ্ধান্তত লাভ নিশ্চিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো সৃজনশীল চিন্তা আৰু অধ্যৱসায়ৰ সময়। প্ৰতিযোগিতামূলক পৰীক্ষাত মনোযোগ বজাই ৰাখিলে শুভ ফল লাভ কৰিব। প্ৰেম জীৱনত এই মাহটো নতুন পৰিচয় বা সংযোগ বৃদ্ধি পাব। সম্পৰ্কত কথা-বতৰাত সতৰ্কতা বজাই ৰাখক। বিবাহিত লোকসকলৰ বাবে সংসাৰ স্থিৰ আৰু শান্তিপূৰ্ণ থাকিব। আৰ্থিক দিশত জানুৱাৰী মাহটো মধ্যমীয়া আৰু স্থিৰ হ'ব। ইনকাম থাকিব, কিন্তু খৰচ সাৱধানে পৰিচালনা কৰিব লাগিব।
নতুন ইনভেষ্ট কৰাৰ আগতে পৰামৰ্শ লোৱা ভাল হ'ব। স্বাস্থ্য সাধাৰণ থাকিব, কিন্তু মানসিক চাপ, মূৰৰ বিষ, চকুৰ সমস্যা হ'ব পাৰে। নিয়মিতভাৱে আপুনি ৰেষ্ট লওক, ব্যায়াম কৰক আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণে সহায় কৰিব। শুভ তাৰিখ হৈছে 5, 9, 14, 21 আৰু 27। শুভ ৰং হৈছে নীলা আৰু ছাইবৰণীয়া। শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ বাৰ হৈছে শনিবাৰ। শুভ দিশ হৈছে পশ্চিম। থুলমূলকৈ 2026 চনৰ জানুৱাৰী মাহটো কুম্ভ ৰাশিৰ বাবে সৃজনশীলতা, নতুন সুযোগ আৰু স্থিৰতাৰ মাহ। ধৈৰ্য আৰু বুদ্ধিমত্তাৰে পদক্ষেপ ল'লে এই মাহত সফলতা নিশ্চিত। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ 2026 চনৰ জানুৱাৰী মাহৰ মীন ৰাশি ফললৈ। এই মাহত মীন ৰাশিৰ লোকসকলৰ বাবে ভাবুকতা, সৃজনশীলতা আৰু নতুন সম্ভাৱনাৰ সময়। ধৈৰ্য আৰু মানসিক স্থিতি বজাই ৰাখিলে সুযোগসমূহ লাভজনক হ'ব। চাকৰিয়ালসকলৰ বাবে জানুৱাৰী মাহটো উন্নতিৰ আৰু সৃষ্টিশীল চিন্তা কৰাৰ সময়। কৰ্মক্ষেত্ৰত নতুন কৰ্মদক্ষতা আৰু মনোযোগৰ প্ৰশংসা পাব। ব্যৱসায়ীসকলৰ বাবে নতুন উদ্যোগ, চুক্তি আৰু সৃজনশীল প্ৰকল্পৰ সুযোগ থাকিব। সাৱধানে পদক্ষেপ ল'লে লাভ বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো মনোযোগ আৰু অধ্যৱসায়ৰ সময়। বিশেষকৈ কলা, সাহিত্য বা সৃজনশীল ক্ষেত্ৰত সফলতা সম্ভাৱনীয় আছে। অধ্যাপক বা শিক্ষকৰ সহায় পাব। প্ৰেম জীৱনত এই মাহত ভাবুকতা আৰু অনুভৱৰ গভীৰতা বৃদ্ধি পাব। নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলৰ বাবে সংসাৰ শান্তিপূৰ্ণ আৰু বুজাবুজিপূৰ্ণ থাকিব। আৰ্থিক দিশত জানুৱাৰী মাহটো স্থিতিশীল, আয় থাকিব, কিন্তু সঞ্চয়ৰ সুযোগত থাকিব। অতি বিলাসিতা এৰাই চলা উত্তম। স্বাস্থ্য সাধাৰণ, কিন্তু মানসিক চাপ বা মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। ব্যায়াম আৰু সঠিক খাদ্য গ্ৰহণে সহায় কৰিব। শুভ তাৰিখ হৈছে 6, 10, 15, 20 আৰু 28। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ ৰং হৈছে হালধীয়া আৰু নীলা। শুভ বাৰ হৈছে বুধবাৰ। শুভ দিশ হৈছে পূব। থুলমূলকৈ 2026 চনৰ জানুৱাৰী মাহটো মীন ৰাশিৰ বাবে সৃজনশীলতা, ধৈৰ্য আৰু নতুন সম্ভাৱনাৰ মাহ। মনোবল আৰু ধৈৰ্যৰ সহায়ত এই মাহটো সফলতা নিশ্চিত। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।